কোনোবাই কৈছে যে গৌৰৱ চুমানীক আমি কিয় নিৰাপত্তাৰক্ষী দিব লাগে। যেতিয়া আলফাই কাৰোবাক মুকলিভাৱে ধমকি দিয়ে বা ভাবুকি দিয়ে, যিকোনো এখন সাংবিধানিক চৰকাৰৰ দায়িত্ব যে আমি যাতে সেই ব্যক্তিগৰাকীক নিৰাপত্তা প্ৰদান কৰোঁ। মই নিৰাপত্তাৰক্ষী নিদিওঁ বা মোক দিব নালাগে। কিবা কাৰণত যদি গৌৰৱ চুমানী নামৰ ব্যক্তিগৰাকীক কোনোবাই ৰাজপথত হত্যা কৰে, বোমা ফুটায়, তেতিয়া গোটেই দোষটো মোৰ ওপৰত নপৰিব জানো? মই আলফাকো আহ্বান জনাম যে অসমত যদি আমি উদ্যোগীকৰণ নকৰোঁ, ব্যৱসায়ীৰ পৰিৱেশ আৰম্ভ নকৰোঁ, তেতিয়াহ'লে আমাৰ যুৱক যুৱতীক আমি কেতিয়াও কৰ্মসংস্থাপন দিব নোৱাৰোঁ। যদি আৰু 2টা বোমা ফুটে, মই নিশ্চিত টাটায়ো ছেমি কণ্ডাক্টৰ স্কিম বন্ধ কৰি দিব, কাৰখানা বন্ধ কৰি দিব, আৰু 27,000 যুৱকৰ পৰা আমি চাকৰিয়ে হওক, কৰ্মসংস্থাপনে হওক কাঢ়ি লোৱা হ'ব। 15 আগষ্টত যিটো ঘটনা ঘটিলে, তাক লৈ মই এতিয়াও অত্যন্ত দুখত আছোঁ। মই আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক আহ্বান জনাম যে এইখন অসম আমাৰ জন্মভূমি, জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। আমি নিজে শেষ হৈ যাম, কিন্তু এই পবিত্ৰ অসমৰ মাটি আমি তেজেৰে ৰক্তাক্ত হ'ব দিব নোৱাৰোঁ। তেজ যাৰেই নহওক কিয়, মানুহৰ তেজ যেতিয়া অসমৰ মাটিত পৰিব, অসমৰ এই পবিত্ৰ ভূমি অপবিত্ৰ হ'ব। মহাপুৰুষ শংকৰদেৱৰ এইখন অসম। সমস্যা আছে, সমস্যা আমি আলাপ আলোচনাৰ মাজেৰে সমাধান কৰিব লাগিব। বোমা, গুলি, হত্যা, হিংসা ই কেতিয়াও সমাধানৰ ৰাস্তা হ'ব নোৱাৰে। মই পুনৰবাৰ পৰেশ বৰুৱা ডাঙৰীয়াক আলোচনাৰ মেজলৈ আহ্বান জনাম। আৰু কৰবাত যদি ভাবে যে নহয় আমি 2টা ষ্টেপ আগত যাব লাগে, আমি 2টা ষ্টেপ আগতো যাম। আলোচনাৰ পৰিৱেশ খোলা থাকিব, অসমখন শান্তিত ৰাখিব লাগিব। তাৰ পিছত কেইবাটাও ডাঙৰ বিনিয়োগৰ বাবে মই বিভিন্ন জনৰ লগত কথা বতৰা পাতি আছোঁ। ৰেলৰ কোচ ফেক্টৰী এটা নিৰ্মাণৰ কৰাৰ, অসমতে যাতে নিৰ্মাণৰ ফেক্টৰী এটা হয়, তাৰ বাবেও ৰেল মন্ত্ৰালয়ৰ লগত, ৰেল মিনিষ্ট্ৰীৰ লগত মই কথা পাতি আছোঁ। শান্তিৰ অসমত সমৃদ্ধি আহিব, শান্তিৰ অসমত বিকাশ আহিব, শান্তি সম্প্ৰীতি আমি সকলোৱে ধৰি ৰাখিম।